আজি আমি গুমতি দেৱী হাইস্কুলৰ পৰা শিক্ষামূলক ভ্ৰমণৰ বাবে আহি এয়া আমি শিৱসাগৰত উপস্থিত হৈছোঁ। শিৱসাগৰ বুলিলে অসম বুৰঞ্জীত সোণালী আখৰেৰে জিলিকি থকা ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, জয়দৌল, শিৱদৌল, জয়সাগৰ পুখুৰী, বিষ্ণুদৌল আদি আজিও জিলিকি আছে। এয়া ত্ৰিদীপ ছাৰে আমাক তলাতল ঘৰৰ বিষয়ে সুধিছে আৰু নজনাখিনি বুজাই দিছে। এইটো কি? এইটো কোনটো? কোৱা। উৰ্মিয়ে নাজানে। কি ঘৰ এইটো? কোনে প্ৰতিষ্ঠা কৰা? ৰাজেশ্বৰ সিংহ। এই ৱালবিলাক কিহেৰে নিৰ্মিত? হাঁহ কণী আৰু বৰা চাউলৰ আঠাৰে বনোৱা। আমাক ছাৰ বাইদেউসকলে ইতিহাস প্ৰসিদ্ধ শিৱসাগৰত থকা আহোম ৰজাৰ দিনৰ কিছুমান কীৰ্তিচিহ্ন দেখুৱাইছে। এয়া শিৱসাগৰৰ মাজমজিয়াত থকা আহোম ৰজাৰ দিনৰ শিৱদৌল। এয়া ৰংঘৰ। এই ৰংঘৰতে আহোম ৰজাসকলে ম'হ যুঁজ, অন্যান্য খেল-ধেমালি আৰু বহাগ বিহুৰ নাচ-গান উপভোগ কৰিছিল। আমি এই ৰংঘৰৰ পথাৰত খেল-ধেমালি, নাচ-গান কৰি আনন্দ উপভোগ কৰিছোঁ। এয়া আজান পীৰৰ দৰগাহ, হিন্দু মুছলমানৰ সম্প্ৰীতিৰ প্ৰতীক। জিকিৰ জন্মদাতা আজান ফকীৰৰ প্ৰতীক। জানিব পৰা মতে ৰজা গদাধৰ সিংহৰ মুছলমান বিষয়া ৰূপাই দা ধৰাই ষড়যন্ত্ৰ কৰি আজান ফকীৰৰ চকু কাঢ়ি নিছিল। ইয়াৰ পাছতেই আহোম ৰাজ্যত নানা দুৰ্যোগ নামি আহিছিল। পাছত ৰজাই নিজৰ ভুলৰ কথা স্বীকাৰ কৰি শৰাগুৰি চাপৰিত এই মঠ সজাই দিছিল।